হেল্ল' গাইজ, আজি মানে একদম পূৰা হাপেনা পিঠাৰ সৈতে মই জোনালীয়ে একদম পূৰা কাৰিকৰ আহি গৈছোঁ গাইজ। মানে ইমান টেলেণ্টেড কাৰিকৰ নহয়, এইফালে বনাই আছোঁ মানে পূৰা বৰা চাউলৰ ভাত। মানে এইবিলাক বনাই বনাই ভোক লাগিবনে। আৰু মই বৰা চাউলৰ ভাত বেছিভাগ মানে মাংস দি খাই কিনে বহুত ভাল পাওঁ। আৰু এইফালে মই দেখিছেনে কি কাৰিকৰী গাইজ, আপোনালোকে চাওকচোন, হাপেনা পিঠা বনাই বনাই মানে পাগলা হৈ গৈছোঁ। আৰু মানে বহুতখিনি বনাইছোঁ কাৰণ আলহীও আহিব যিহেতু, আৰু মই আছোঁ যিহেতু ভণ্টিহঁতৰ ঘৰত। তাৰপিছত মানে একদম পূৰা বৰা চাউলৰ ভাত বহাইছোঁ এইফালে, আৰু এইফালে চাফা কৰি আছোঁ। আৰু কিমানকেইটা পিঠাগুড়ি আপোনালোকক দেখাই দিওঁ চাব নেকি। এই ভাজা নাৰিকল, তাৰপিছত আৰু পিঠাগুড়ি বহুতখিনি গাইজ। মানে ময়ো লৈ যাম যিহেতু কেইটামান, আৰু তাইকো বনাই দি থৈ যাম। সেয়ে দেখোন চবৰে হৈ গ'ল। পিঠাগুড়িখিনি চাব নেকি কিমানখিনি। ইয়াতে মানে 3 কেজি চাউলৰ পিঠাগুড়ি, কাৰণ তাইৰো আলহী আহিব, সেইটোৰ কাৰণে মানে বনাই আছোঁ। আৰু এইফালে মই কি কাৰিকৰী গাইজ, কি ৰাউণ্ড কৰিছোঁ চা, ৰাউণ্ড। তাৰপিছত আৰু হাঁহ কাটিলোঁ, আলহীও খাব ময়ো খাম। মানে মইতো এইবিলাকত খাৱাত বেয়া নকৰোঁ নে গাইজ। তাৰপিছত আলহী চালহী এতিয়া আহিব আৰু আহি আছে, সেইটোৰ কাৰণে হাঁহ চাহ পূৰা চাফা কৰি লৈছোঁ। আৰু এতিয়া ফাইনেলি আমাৰ হাঁহৰ মানে কালাৰটো দেখিবলৈ পাইছেনে, পুৰি কিনে কি অৱস্থা কৰিছোঁ। মানে বেয়াও লাগে দিয়াচোন এনেকৈ হেৰি কৰিবৰ কাৰণে। আৰু সেইফালে মই দালি বহাই দি দিছোঁ। তাৰপিছত আলহী আহিছে যিহেতু ইমানখিনি কথা পাতিব নোৱাৰোঁ, ফাইনেলি তৰকাৰীটো দেখাই দিওঁ দেই। এইটো ফাইনেলি তৰকাৰী। তাৰপিছত আৰু আমাৰ এই চুনুমুনুৰ মানে ফটো কেইখনমান আহিছিল, এইখিনি মানে দি দিছোঁ। মানে এইটো এটা স্মৃতি হিচাপে ৰৈ যাব দিয়াচোন। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল, লাইক কমেণ্ট